নমস্কাৰ ভাস্কৰ জ্যোতি এষ্ট্ৰবাস্তু জ্ঞান চেনেললৈ পুনৰ সকলোকে মই স্বাগতম জনাইছোঁ। মই আজি পুনৰ মোৰ শুভাকাংক্ষীসকললৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো মই আপোনালোকক এটা ৰাজযোগ, যিটো ৰাজযোগ মালব্য মহাপুৰুষ ৰাজযোগ বুলি কয়। 5টা ৰাজযোগ 5টা গ্ৰহৰ যোগেদি হয়। মই এতিয়া শুক্ৰ গ্ৰহৰ যোগেদি যিটো ৰাজযোগ হ'ব গৈ আছে সেই ৰাজযোগৰ বিষয়ে মই ক'ম। গোটেই 12টা ৰাশিকে মই অলপ আপোনালোকক ইয়াৰ বিষয়ে সম্যক জ্ঞান দিম আৰু আপোনালোকে নিজৰ ৰাশিটোলৈ এই 26টা দিন কিদৰে আপোনালোকৰ অতিবাহিত হ'ব আপোনালোকে নিজে গম পাব। কাৰণ এই যি নৱৰাত্ৰি আহি আছে, এই নৱৰাত্ৰিতে শুক্ৰ গ্ৰহই খুব উচ্চ ফল দিবলৈ গৈ আছে। শুক্ৰ গ্ৰহই তুলা ৰাশিত সোমাব। তুলা ৰাশিটো নিজৰ ৰাশি হয়। তুলা ৰাশিত শুক্ৰ গ্ৰহৰ মূল ত্ৰিকোণ ৰাশিও হয়। সেই গতিকে নিজৰ ৰাশিত আৰু মূল ত্ৰিকোণ ৰাশিত যেতিয়া শুক্ৰ গ্ৰহ সোমাব, নিশ্চয় গোটেই পৃথিৱীৰ কাৰণে ভাল ফল দি যাব। কিন্তু তাৰ মাজতো কিছুমানৰ কাৰণে কিন্তু কোনোবা এটা ক্ষেত্ৰত অলপ হানিকাৰকো হ'ব পাৰে। কাৰণ শুক্ৰ গ্ৰহ যেতিয়া খুব ভাল হৈ আহে তেতিয়া কিন্তু মানুহৰ মাজত ডায়েবেটিছ ৰোগটো বাঢ়ি যায়। খুব স্ত্ৰীৰো কিছুমান ৰোগ হৈ যায়, পুৰুষৰো কিছুমান ৰোগ হয়। সেই গতিকে মই আপোনালোকক খুব অত্যন্ত ভোগবিলাসৰ গ্ৰহ বুলি জনা যায় আৰু ভোগবিলাসৰ গ্ৰহ যেতিয়া সোমায় তেতিয়াহ'লে এইবাৰ দুৰ্গা পূজাত কিন্তু খুব ভোগবিলাস কৰিব। মানুহে কাপোৰ কানি কিনিব, যান বাহন কিনিব, বহুতে সা সম্পত্তি ল'ব, বহুতে হোটেলত গৈ খুব উচ্চ মান বিশিষ্ট খাদ্যৰ জুতি ল'ব। হস্পিটেল বিভাগৰ খবৰ আহে, এনেকুৱা ধৰণৰ কিছুমান খবৰ পোৱা যাব। মই 18 ছেপ্টেম্বৰ দিনৰ 1:56 শুক্ৰ গ্ৰহ তুলা ৰাশিত সোমাব আৰু 13 অক্টোবৰ ৰাতিপুৱা 6 বজালৈকে থাকিব। এই সময়খিনি কিন্তু খুব উপভোগ কৰা সময়। ইয়াত মই 4টা ৰাজযোগ, মালব্য ৰাজযোগ 4টা ৰাশিয়ে লাভ কৰিব। সেই ৰাজযোগ কৰা ৰাশিকেইটা মই আগতে কৈ লৈছোঁ। প্ৰথমে হৈছে মেঘ ৰাশি। মালব্য মহাপুৰুষ ৰাজযোগ আপোনাৰ ব্যৱসায় স্থানত হৈছে। বিবাহিতসকলৰ দাম্পত্য জীৱনৰ স্থানত হৈছে। যিসকল বিবাহিত খুব ভাল, তেওঁলোকৰ পতি পত্নীৰ মাজত খুব ভাল সামঞ্জস্য থাকিব। দুৰ্গা পূজা পৰ্যন্ত খুব ভাল উপভোগ কৰিব তেওঁলোকৰ কোনোবাই যান বাহন ল'ব, কোনোবাই ঘৰুৱা আচবাব পাতি ল'ব, সা সৰঞ্জাম ল'ব, কোনোবাই সা সম্পত্তি ল'ব, কোনোবাই গহনা ল'ব, তেওঁলোকৰ ধন লাভ হ'ব। খুব ভাল সময়। ৰাজযোগ বুলি যেতিয়া কৈছোঁ তেওঁলোকে মনত ৰাখিব, তেওঁলোকৰ বাবে খুব ভাল সময় মেঘ ৰাশিৰ কাৰণে। মই আকৌ দ্বিতীয়টো ৰাজযোগ পোৱা ৰাশিৰ কথা কৈছোঁ, কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ঘৰ দুৱাৰ আৰু যান বাহনৰ ঘৰত শুক্ৰ সোমাইছে। খুব ভাল যুগ। তেওঁলোকৰো যান বাহন লোৱাৰ যুগ, তেওঁলোকৰো সা সম্পত্তি লোৱাৰ যুগ, তেওঁলোকৰো আকৰ্ষণীয় কিবা সামগ্ৰী লোৱাৰ যুগ, তেওঁলোকৰো আপোনাৰ ভ্ৰমণ কৰাৰ যুগ আৰু সুখ সাধন হ'ব। সংগীত অভিনেতাসকলৰ ভাল আৰু মানুহৰ সমাজৰ পৰা মৰম পাব আৰু ৰাজনীতি কৰা সকলৰো ভাল, কৰ্মক্ষেত্ৰতো ভাল। এইটো হ'ল কৰ্কট ৰাশিৰ কথা ক'লোঁ মই। ইয়াৰ পিছত কৈছোঁ মই তুলা ৰাশি। তুলা ৰাশিৰ লগ্নতে হ'ব যান বাহনৰ যুগ, সা সম্পত্তিৰ যুগ এই ৰাশিটোৰো আছে। ৰিয়েল ইষ্টেটৰ ব্যৱসায় কৰা সকলৰ বাবে ভাল, হস্পিটেল ডিপাৰ্টমেণ্টত কৰ্ম কৰা সকলৰ ভাল, ব্যক্তিত্বটো ভাল হ'ব, মান সন্মান পাব, ভোগবিলাসৰ প্ৰতি আকৰ্ষণ হ'ব তুলা ৰাশি। ইয়াৰ পিছৰ ৰাজযোগ পোৱা ৰাশি শেষৰটো কৈছোঁ মই মকৰ ৰাশি। মকৰ ৰাশি প্ৰেমত ভাল, কৰ্মক্ষেত্ৰত ভাল, ধন লাভ হ'ব। নৱৰাত্ৰিত এই যুগ পাইছে যেতিয়া কাপোৰ কানি, যান বাহন, এনেকুৱা ধৰণৰ সা সম্পত্তিৰ যুগ, মানুহৰ লগত সুসম্পৰ্ক হোৱাৰ যুগ, নতুন প্ৰেম হ'ব পাৰে, কিছুমানৰ বিবাহো হ'ব পাৰে। এই গোটেই 4টা ৰাশিৰ কিন্তু বিবাহৰো যুগ আছে, প্ৰেমৰো যুগ আছে। খুব ভাল এইকেইটা মালব্য মহাপুৰুষ ৰাজযোগ পাইছে এই ৰাশিকেইটাই। এতিয়া মই বাকী ৰাশিকেইটাৰ কথা কৈছোঁ। বাকী ৰাশিতে বৃষ ৰাশিৰ কথা কৈছোঁ। স্বাস্থ্য ক্ষেত্ৰত সাৱধান। তেওঁলোকৰ এই বৃষ ৰাশিৰ ৰাজযোগ নাই, কিন্তু স্বাস্থ্য ক্ষেত্ৰত সাৱধান। তেওঁলোকৰ খৰচ হ'ব, তেওঁলোকৰ উপাৰ্জনো হ'ব, ৰোগ বৃদ্ধি পাব, শত্ৰু আমনি কৰিব পাৰে, কিন্তু শত্ৰুক আপুনি পৰাজিত কৰিব পাৰিব। সেইকাৰণে আপোনালোক এলাৰ্ট হৈ থাকিব লাগিব। বৃষ ৰাশিৰ কথা কৈছোঁ। কিন্তু তেওঁলোকৰো আপোনালোকৰ এই দুৰ্গা পূজাত কিন্তু উপভোগ কৰা সময়। বাকী আগৰ 4টা ৰাশিৰ বেছি ৰাজযোগ, কিন্তু এইকেইটাৰ সামান্য যুগ এইকেইটাৰ। ইয়াৰ মিথুন ৰাশিৰ ক্ষেত্ৰত কৈছোঁ। মিথুন ৰাশিৰ বুদ্ধি, উন্নতি, বিদ্যা, বহুতৰ বিবাহিতসকলৰ সন্তান লাভ, এনেকুৱা ধৰণৰ যুগ আছে। অকস্মাত ধন লাভ হ'ব মিথুন ৰাশিৰ ক্ষেত্ৰত। প্ৰেম হ'ব, নীতিশাস্ত্ৰত শুভ, ধৰ্মৰ ক্ষেত্ৰত
ধৰ্মগ্ৰন্থৰ যদি কিবা হেৰি ল'ব বিচাৰিছে তেন্তে তেওঁলোকৰ শুভ, ধাৰ্মিক জ্ঞান ল'ব বিচাৰিছে। আৰু গ্লেমাৰ জগতৰ লগত থকা সকলৰ ভাল, প্ৰেমত শুভ মিথুন ৰাশিসকলৰ। সিংহ ৰাশিৰ ক্ষেত্ৰত যিসকলে সামাজিক মাধ্যমৰ যোগেদি উন্নতি, লেখকসকলৰ উন্নতি, সংবাদ মাধ্যমৰ লগত জড়িত সকলৰ ভাল, ভাই ভনীৰ পৰা লাভ হ'ব, ভ্ৰমণ হ'ব সিংহ ৰাশিৰ। কন্যা ৰাশিৰ ধন লাভ, ভাগ্যই লগ দিব, আপোনালোকক মান সন্মান পাব, যাত্ৰা হ'ব, ধৰ্মমূলক ভ্ৰমণ হ'ব, আপোনাৰ কথাৰ প্ৰতি বেলেগ আকৰ্ষিত হ'ব। আপোনাৰ খোৱা বোৱা আৰু কাপোৰ কানি লোৱাৰ আৰু খোৱা বোৱাৰ ক্ষেত্ৰত খুব ইচ্ছা প্ৰকাশ হ'ব কন্যা ৰাশি। ইয়াৰ পিছত মই ধনু ৰাশিৰ কথা কৈছোঁ। ককায়েক আৰু বায়েকৰ পৰা লাভ হ'ব, আপোনালোকৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি গহনা পাতি লোৱাৰ ভাল যোগ, লাভ হ'ব, মাংগলিক কৰ্ম হ'ব ঘৰত, কাৰোবাৰ ভ্ৰমণ হ'ব। মানে আপোনাৰ ধনু ৰাশিটোৰ লাভৰ যোগ মই দেখিছোঁ। খালি এটাই কথা, ৰোগ ভয় কিন্তু ধনু ৰাশি, ৰোগৰ পৰা অলপ চিন্তিত কৰিব। কুম্ভ ৰাশিৰ ক্ষেত্ৰত কৈছোঁ, ঘৰ দুৱাৰ সজাৰ মন যাব, ভ্ৰমণ হ'ব, ঘৰৰ কাৰণে কিবা বস্তু লোৱাৰ মন যাব। বহুতে ঘৰ সজাবৰ বাবে কিবা কিবি বস্তু পূজাত লোৱাৰ ইচ্ছা প্ৰকাশ কৰিব। নিজৰ কাৰণেও আপোনাৰ কাপোৰ কানি হওক বা এনেকুৱা ধৰণৰ সা সৰঞ্জাম লোৱাৰ ইচ্ছা প্ৰকাশ কৰিব। যান বাহন সা সম্পত্তিৰ যোগ আছে আপোনালোকৰ। কুম্ভ ৰাশিও ভাল যোগ, ৰাজযোগ নহয় কিন্তু ভাল যোগ কুম্ভ ৰাশি। মই প্ৰথম 4টা ৰাশি যে কৈছিলোঁ, মেঘ, কৰ্কট, তুলা আৰু মকৰ, সিহঁতৰতো মালব্য ৰাজযোগ, কিন্তু কুম্ভ ৰাশিও তাৰপিছত এটা ভাল যোগ, ৰাজযোগ নহ'লেও। আৰু পিতৃ মাতৃৰ পৰা কুম্ভ ৰাশিৰ জাতক জাতিকাৰ ভাগ্য উদয় হ'ব, ধৰ্মমূলক ভ্ৰমণ হ'ব পাৰে বা ভ্ৰমণ কৰিবলৈ মন যাব পাৰে। ইয়াৰ পিছত যদি মই আপোনালোকক কওঁ কুম্ভ ৰাশি, ইয়াৰ পিছত মই বৃশ্চিক ৰাশিটো থাকি গৈছিল, বৃশ্চিক ৰাশিৰ কথা কৈছোঁ। বৃশ্চিক ৰাশিৰ কিন্তু খৰচ হ'ব, বদনাম আহিব পাৰে, বৈবাহিক জীৱনত মতভেদ হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত, বা কাৰোবাৰ যদি ভাল পোৱা প্ৰেম হৈ আছে, অবিবাহিতসকলৰ কৈছোঁ, তেওঁলোকৰ কিন্তু বদনাম ওলাব পাৰে, তাৰ কাৰণে সাৱধান হ'ব। যাত্ৰা হ'ব, অনৰ্থক কিন্তু খৰচ হ'ব পাৰে বৃশ্চিক ৰাশিসকলৰ। আৰু মই শেষৰ ৰাশিটো কৈছোঁ আপোনালোকক মীন ৰাশি। মীন ৰাশিৰ স্বাস্থ্য ক্ষেত্ৰত সাৱধান হ'ব লাগিব, স্বাস্থ্য ক্ষেত্ৰত সাৱধান হ'ব। ডায়েবেটিছ ৰোগ হ'ব পাৰে, চুগাৰ বাঢ়ি যাব পাৰে, আৰু গুপ্ত ৰোগৰো লক্ষণ দেখা দিব পাৰে, সাৱধান হ'ব। ৰিচাৰ্চ আদি ক্ষেত্ৰত ভাল, কোনোবাই যদি উচ্চ শিক্ষা কৰি আছে, কোনোবাই যদি ৰিচাৰ্চ কৰি আছে, তেওঁলোকৰ ভাল ফল দিব। কিন্তু তেওঁলোকৰ ধন আহিব আৰু সামাজিক মাধ্যমৰ যোগেদি উন্নতি, আৰু আপোনাৰ যিসকলে হস্তশিল্পৰ লগত জড়িত তেওঁলোকৰো উন্নতি হ'ব পাৰে। সেয়ে মই 4টা ৰাশিৰ মালব্য ৰাজযোগৰ কথা ক'লোঁ। সেইকেইটা হৈছে মেঘ, কৰ্কট, তুলা, মকৰ, এইকেইটাৰ ভাল। আৰু বাকী ৰাশিখিনিৰ কাৰণেও কিন্তু খুব ভাল। শুক্ৰ গ্ৰহ এনেকৈ যদি হেৰিত হয়, আপোনাৰ ভাল হস্পিটেল ডিপাৰ্টমেণ্টৰ ভাল খবৰো আহে আৰু কিছুমানৰ কাৰণে বেয়া খবৰো আহে। যান বাহনৰ কেতিয়াবা বহুতে লয়, বহুতৰ যান বাহন ক্ৰয় কৰিব পাৰে, সা সম্পত্তি, ঘৰ সজাব পাৰে, কিছুমানৰ কিন্তু যান বাহনৰ দুৰ্ঘটনাও হ'ব পাৰে। আৰু ঠিক সেইদৰে মহিলাসকলৰ যিবোৰ কছমেটিক, বিউটি পাৰ্লাৰ, কাপোৰ কানি, এইবোৰৰ প্ৰতি আকৰ্ষণ হয় মহিলাসকলৰ হওক বা পুৰুষসকলৰ হওক, কিছু সংখ্যকৰ অপবাদ আহে, বদনাম আহে, ডায়েবেটিছৰ দৰে ৰোগ বৃদ্ধি কৰে। গ্লেমাৰ জগতৰ, মডেলিং জগতৰ, গায়ক গায়িকা, অভিনেতাসকলৰ সুনাম হয়, আৰু যাৰ শুক্ৰ গ্ৰহ যদি কুণ্ডলীত নিজ, তেওঁলোকৰ কিন্তু বদনামো হ'ব পাৰে। সেইকাৰণে মই শুক্ৰ গ্ৰহৰ এই মালব্য মহাপুৰুষ ৰাজযোগৰ কথা গোটেই 12টা ৰাশিৰ বিষয়ে আপোনালোকক অকণমান সম্যক জ্ঞান দিলোঁ। 4টা ৰাশিৰ ৰাজযোগ আৰু বাকীখিনিৰো এই দুৰ্গা পূজা নৱৰাত্ৰিত কিন্তু খুব উপভোগ কৰাৰ যোগ পাব। আৰু শুক্ৰ গ্ৰহ বিষয়ে জানিবলৈ হ'লে মই কিছুমান ষ্টেটাছ দিওঁ, যিবোৰ মই ইউটিউবত ক'ব নোৱাৰোঁ। আপোনালোকে মোৰ লগত জড়িত হ'লে মানে মই আপোনাক ক'ব পাৰিম। ভাস্কৰ যদি ইউটিউব চেনেলটো অলপ শ্বেয়াৰ কৰি দিব, এই ভিডিঅ' ছাবস্ক্ৰাইব কৰাব ঘৰৰ মানুহক, বন্ধু বান্ধৱক, আৰু মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকলৈ পুনৰ মই এটা নতুন যুগ লৈ আহিম, ভদ্ৰ মহাপুৰুষ ৰাজযোগ, বুধ গ্ৰহৰ যোগেদি হ'ব, আৰু সোনকালে আপোনালোকলৈ এটা মই ভিডিঅ' লৈ আহিম। আজিলৈ মই এই ভিডিঅ'টো ইমানেই লৈ সামৰণি মাৰিছোঁ। শুভৰাত্ৰি, নমস্কাৰ।